নমস্কাৰ নিউজদাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মহৎপল দাস চাহকাজিৰ বাতৰি যোৰহাটত অনুষ্ঠিত হৈছে 40 সংখ্যক যোৰহাট জিলা পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024 নিউজৰ ৰিপৰ্ট যোৰহাটত অনুষ্ঠিত হৈছে 40 সংখ্যক যোৰহাট জিলা পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024 উল্লেখযোগ্য যে ৰেইজ ইউৰ হেল্পিং হেণ্ড ফাউণ্ডেশ্যনৰ উদ্যোগত যোৰহাটৰ পাৱাৰ লিফটিং এছ'চিয়েশ্যন আৰু যোৰহাট ফিজিক এছ'চিয়েশ্যনৰ সহযোগত 40 সংখ্যক যোৰহাট জিলা পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ 2024 যোৰহাটৰ কল্যাণী ৰংগমঞ্চত দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। এই প্ৰতিযোগিতাই অঞ্চলটোৰ ক্ৰীড়া সংস্কৃতিক এক নতুন দিশ মুকলি কৰিছে। আপোনালোকৰ বহুমূলীয়া সময় আমাৰ লগত দিছেহি তাৰ কাৰণে আমি আমাৰ যোৰহাট ফিজিক এছ'চিয়েশ্যন তথা পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ পৰা আমি তথা আমাৰ আজি অৰ্গেনাইজ খেলখন আমাৰ ৰেজিঅ'ৰ হেল্পিং হেণ্ড এইটো এটা ফাউণ্ডেশ্যন এটা এন জি অ'ৰ তত্বাৱধানত আমাৰ এই খেলখন আয়োজন কৰা হৈছে। আমাৰ যোৰহাট জিলা ভিত্তিত এখন 40তম যিখন আমাৰ 40তম সংখ্যক আমাৰ এই খেলখন আয়োজন কৰা হৈছে আৰু ইয়াত আমাৰ যোৰহাটৰ যিমানটো আমাৰ সীমা আবদ্ধ হৈ আছে সীমাৰ পৰা যিখন আমাৰ যেনেকৈ আমাৰ আঞ্চলিক আছে সকলো জেগাৰ পৰা আমাৰ ইয়াৰ আহি পিনে প্লেয়াৰ্ছসকলে ইয়াত অংশগ্ৰহণ কৰিছে। লগতে আমাৰ ইয়াত মিনিমাম 200+ প্লেয়াৰ্ছে ইয়াত জইন কৰিছে। আমাৰ এইটো এটা যেনেকৈ আমাৰ প্ৰাথমিক শিক্ষা বাদ কৰি আমি একো শিক্ষা তেনেকৈ ল'ব নোৱাৰোঁ, তেনেকৈ আমাৰ এইটো যোৰহাট ডিষ্ট্ৰিক্টৰ খেলখন আমি যদি প্লেয়াৰ্ছসকলে ইয়াত প্ৰতিনিধিত্ব নকৰে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ দিগদাৰ হয়। গতিকে এই যোৰহাট ডিষ্ট্ৰিক্টৰ খেলখনে আমাৰ এটা ৰাস্তা, ইয়াৰ পৰা আমাৰ ডিষ্ট্ৰিক্টৰ পৰা চিলেকশ্যন আমাৰ ষ্টেট পৰ্যায়লৈ যায়, ষ্টেট পৰ্যায়ৰ পৰা আকৌ আমাৰ নেশ্যনেল পৰ্যায়লৈ আমাৰ খেলুৱৈসকল আমাৰ চিলেকশ্যন আমাৰ নিশ্চয় আমাৰ এই খেলখনৰ 40টা বৰ্ষ আজি অতিক্ৰম কৰিছে। আগতে আমাৰ বহুত যেনেকৈ আমাৰ ছিনিয়ৰসকল যেনেকৈ আমাৰ প্ৰশান্ত বৰা, যেনেকৈ লাল বাহাদুৰ পাছোৱান, আমাৰ মাজত আছে দীপাংকৰ খাৰুৱাইদেৱ, তেখেতলোকে আমাৰ এই খেলখন 1983 আমাৰ যোৰহাট যোৰহাট ফিজিক এছ'চিয়েশ্যনবোৰে এখন আমাৰ এটা গোট আমাৰ হৈছিলে। চ' তেতিয়াৰ পৰা বুলিয়ে আমি জন্ম হোৱাই নাছিলোঁ। চ' তেতিয়াৰ পৰা বুলিয়ে আমাৰ খেলখন আজি 40তম সংখ্যক হিচাপে আজি খেলখন আয়োজন কৰা হৈছে। গতিকে আমাৰ ইয়াৰ যোগেদি আমাৰ দৰ্শকক আমি এটা মেছেজ দিব বিচাৰোঁ। মেছেজ অন্য কথা নহয়, আজিৰ যুগত আমাৰ যেনেকৈ আমাৰ নিচা দ্ৰব্য যেনেকৈ ড্ৰাগছ বা অন্যান্য যিকোনো ধঁপাতমুক্তৰ সামগ্ৰীৰ পৰা আমাৰ পৰিত্ৰাণ পাবৰ কাৰণে এই স্পৰ্টছটো এটা হৈছে আমাৰ যি আমাক এটা ৰাইজৰ মেছেজ দিব পাৰোঁ। আৰু মই এটা কথা কওঁ যে আমাৰ এই স্পৰ্টছৰ লগত যিসকল এতিয়াও ব্যক্তি পিছ পৰি আছে বা অন্যান্য গাঁৱৰ যিসকল যুৱতী পিছ পৰি আছে, আমাৰ এই খেলখনৰ লগত আমাক সহযোগ কৰক। আমাৰ খেল মানে এনি স্পৰ্টছ যিকোনো স্পৰ্টছৰ লগত সহযোগ কৰক। গতিকে আমাৰ স্বাস্থ্যই এটি মোৰ হেল্থ ইজ ৱেল্থ। গতিকে সকলোকে আহ্বান কৰোঁ যে খেলৰ লগত সকলো জড়িত থাকক। আৰু সৰ্বশেষত পুনৰবাৰ আপোনালোকক যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং ফিজিক এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত অনুষ্ঠানটিত 200ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰতিযোগিতাত ছাব জুনিয়ৰ, জুনিয়ৰ, ছিনিয়ৰ আৰু মাষ্টাৰ শাখাৰ পুৰুষ মহিলাই উভয়ে অংশগ্ৰহণ কৰিছে। 200ৰো অধিক প্ৰতিযোগীয়ে নিজৰ শাৰীৰিক সক্ষমতা প্ৰদৰ্শন কৰি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিছে। এই অনুষ্ঠানটি অনুষ্ঠিত কৰা মূল লক্ষ্য উদ্দেশ্য হৈছে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ পৰা যুৱ সমাজক আঁতৰাই শাৰীৰিক আৰু মানসিক সুস্থ সবল সামাজিক বাতাবৰণ সৃষ্টি কৰা। খেলৰ মাধ্যমেৰে যুৱ প্ৰজন্মক স্বাস্থ্যকৰ জীৱনশৈলীৰ সুন্দৰ সমাজ গঠনৰ লক্ষ্যৰে উক্ত প্ৰতিযোগিতাৰ মুখ্য উদ্দেশ্য। এই পাৱাৰ লিফটিঙৰ দৰে শাৰীৰিক খেলৰ জৰিয়তে আত্মবিশ্বাস, শৃংখলাবোধ আৰু দৃঢ়তা বঢ়াই এক সুস্থ সমাজৰ নিৰ্মাণত অনুপ্ৰেৰণা যোগোৱা হৈছে। এই প্ৰতিযোগিতাৰ সফল আয়োজনৰ জৰিয়তে যোৰহাট জিলাই ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত এক সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰিছে। আজিৰ পৰা এই দুদিনীয়া কাৰ্যসূচীৰে এই কল্যাণী সমাজ কল্যাণ কেন্দ্ৰত আমাৰ 40তম যোৰহাট জিলা পাৱাৰ লিফটিং প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। 1986 চনতেই আমাৰ যোৰহাট ফিজিক এছ'চিয়েশ্যন গঠন হৈছিলে। স্বৰ্গীয় সমৰ বৰদলৈ, আমাৰ ৰাজেন্দ্ৰ প্ৰসাদ কানু, অৰুণ বৰঠাকুৰকে প্ৰমুখ্য কৰি মৃণাল কান্তি শৰ্মা, আমাৰ লাল বাহাদুৰ পাছোৱান, দীপাংকৰ খাৰুৱা, মই নিজে, হেমন্ত সিং, পবিত্ৰ কলিতা, জয়ন্ত দাস এনেকৈ প্ৰমুখ্য কৰি কেইবাজনো শৰীৰ চৰ্চাৰ অনুৰাগীৰ আমি যোৰহাট ফিজিক এছ'চিয়েশ্যন গঠন হৈছিলে। আৰু তেতিয়াৰ পৰাই প্ৰায় 40 বছৰ কণ্টিনিউ আমাৰ প্ৰতিযোগিতা হৈ আছে।
এই যোৱা বছৰৰ পৰা এই বছৰৰ পৰা এই প্ৰতিযোগিতা আমি ভাগ আমি কৰি পেলাইছোঁ। পাৱাৰ লিফটিং, ৱেইট লিফটিং, আৰ্ম ৰেচলিং, বডি বিল্ডিং বেলেগ কৰা হৈছে। আৰু প্ৰথমবাৰৰ কাৰণে আমি পাৱাৰ লিফটিং প্ৰতিযোগিতা অকলে পাতিছোঁ। প্ৰায় 150জনৰ ওপৰ প্ৰতিযোগীয়ে ইয়াত অংশগ্ৰহণ কৰিছে। পুৱা 11:30 বজাৰ পৰা এই প্ৰতিযোগিতা হৈ আছে আৰু আজি প্ৰায় 9:30-10টা বজালৈকে হ'ব আৰু কাইলৈ পুৱা 9টা বজাৰ পৰা আকৌ এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। গতিকে মই আশা ৰাখিছোঁ ৰেইজ ইয়ৰ হেল্পিং হেণ্ডৰ সহযোগত আজি এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। যোৰহাট পাৱাৰ লিফটিং সন্থাৰ সহযোগত আমাৰ ইকবাল আহমেদ আছে সাধাৰণ সম্পাদক আৰু গৌতম কলিতা আছে, গৌতম নেওগ আছে আমাৰ সভাপতি, আৰু এই আমাৰ দিগন্ত ভৰালীও আছে। ৰবিৰ পৰা আৰম্ভ কৰি বিভিন্ন আমাৰ মানে কৰ্মকৰ্তা আছে। আৰু বিশেষকৈ যোৰহাট পাৱাৰ লিফটিং সন্থাৰ অসমত এটা নাম আছে। এই পাৱাৰ লিফটিং সন্থাৰ যোগেদি আমাৰ যোৰহাটে বিশেষকৈ অসমত বিভিন্ন প্ৰতিযোগিতাত স্থান লাভ কৰিছে, মেডেল আনিছে আৰু অসমৰ পৰা ভাৰতবৰ্ষলৈ গৈছে আৰু ভাৰতবৰ্ষৰ পৰাও ফৰেনলৈ আমাৰ প্ৰতিযোগী গৈছে আৰু সুনাম অৰ্জন কৰিছে। মই আশা ৰাখিছোঁ এই দুদিনীয়া কাৰ্যসূচীত আমাৰ এই প্ৰতিযোগীসকলে যথেষ্ট কষ্ট কৰিছে আৰু ভালো ফল দেখিছোঁ। আজি দেখিছোঁ প্ৰতিযোগিতাৰ মানদণ্ড যথেষ্ট হৈছে। এই সৰু ল'ৰা ছোৱালীৰ মাজতো আগতে তেনেকুৱা হোৱা নাছিলে, কিন্তু এতিয়া দেখিছোঁ আমাৰ কিডছৰ পৰা আৰম্ভ কৰি চাব জুনিয়ৰ, জুনিয়ৰ, মাষ্টাৰ্ছলৈকে প্ৰতিযোগী হৈছে আৰু খুব সুন্দৰভাৱে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। ৰাইজৰ সহায় সহযোগিতা পাইছোঁ। বিশেষকৈ স্থানীয় ৰাইজে যথেষ্টখিনি সহায় সহযোগিতা কৰিছে আৰু আমাৰ এই প্ৰতিযোগিতাখিনি প্ৰচাৰৰ কাৰণে মিডিয়াইও আমাক যথেষ্ট সহায় কৰিছে। মই সকলোৰে সহায় সহযোগিতা পোৱাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ ৰেইজ ইয়ৰ হেল্পিং হেণ্ড যিটো এটা অনুষ্ঠান, সেই অনুষ্ঠানে এই খেলখন পতাত যথেষ্টখিনি সহায় কৰিলে। বিশেষকৈ এতিয়া উঠি অহা যুৱ সমাজৰ মাজত যি ড্ৰাগৰ মানে প্ৰয়োভৰ হৈছে। আজি কেইদিনমান আগত আমাৰ মোৰ ঘৰ চোলাধৰা চাৰিআলিত যি ড্ৰাগ ধৰিছে, তাৰ আগতে চোলাধৰাতে প্ৰায় 560 গ্ৰাম হেৰইন ধৰিছিলে। আজি কেইদিনমান আগতে 13 গ্ৰাম হেৰইন ধৰিছে। গতিকে এনেকুৱা ধৰণৰ যুৱ সমাজৰ মাজত যাতে এই খেলৰ যোগেদি তেখেতসকলৰ মানে মানসিক শাৰীৰিক যাতে উৎকৰ্ষ সাধন হয়, তাৰ কাৰণে আমাৰ যোৰহাট ফিজিক এছ'চিয়েশ্যন তথা যোৰহাট পাৱাৰ লিফটিং এছ'চিয়েশ্যনে যথেষ্টখিনি সহায় মানে আগবঢ়াইছে বুলি মই ভাবিছোঁ। আৰু লগতে ৰেইজ ইয়ৰ হেল্পিং হেণ্ডে এই ক্ষেত্ৰত আমাক সহযোগ আগবঢ়াইছে। আমি যোৰহাট জিলা শক্তি উত্তোলন সন্থাৰ সজ্জনত আৰু যোৰহাট ফিজিক এছ'চিয়েশ্যনৰ তত্বাৱধানত আৰু ৰেইজ ইয়ৰ হেল্পিং হেণ্ডৰ ফাউণ্ডেশ্যনৰ সহযোগত আমি 40তম যোৰহাট জিলা শক্তি উত্তোলন প্ৰতিযোগিতাখন আজি আয়োজন কৰিছোঁ কল্যাণী সমাজ কল্যাণ কেন্দ্ৰৰ ৰংগমঞ্চ নাও হৈছে। আজি আমাৰ এই খেলখনত আমাৰ 200তকৈ অধিক আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিছে আৰু এই খেলখনত আজি খেলুৱৈসকল যিসকল অংশগ্ৰহণ কৰিছে তেওঁলোকক আমি ৰাজ্যলৈ যিখন আমাৰ ষ্টেট গেমছ হ'ব তালৈ আমি দল ঘোষণা কৰিম। আৰু এই খেলখনৰ পৰাই আমি এখন অনুষ্ঠিত কৰালৈ পেলাই আমাৰ মেইন মটিভটো হ'ল যে আমাৰ সমাজখনত যিখিনি আমাৰ মাদক দ্ৰব্য বা লৈ পেলাই ড্ৰাগছ লৈ পেলাই যিখিনি আমাৰ নৱপ্ৰজন্ম আগবাঢ়ি গৈ আছে, সেই তেওঁলোকে যে এই বয়সটো দেখি পেলাই তেওঁলোকে ঘূৰি আহে আৰু নিজৰ শৰীৰ চৰ্চা কৰি পেলাই এই নিজৰ জীৱনটো প্ৰতিষ্ঠা কৰিব পাৰে বা নিজৰ জীৱনটো আগবাঢ়ি যাব পাৰে, সেই আমাৰ মটিভটো লৈ আজি যোৰহাট ডিষ্ট্ৰিক্ট পাৱাৰ লিফটিং এছ'চিয়েশ্যনে আমি খেলখন আয়োজন কৰিছোঁ। লগতে আমাৰ এই অনুষ্ঠানটোৰ পৰাই আমাৰ যোৰহাটৰ পৰা যিখিনি ষ্টেট খেল বা নেশ্যনেল গেমছৰ আমাৰ বহুতখিনি প্লেয়াৰ আমাৰ কমনৱেলথ এছিয়ান গেমছলৈকে আৰু ইণ্টাৰনেশ্যনেল খেলত আমাৰ পাৰ্টিচিপেট কৰিছে আৰু মেডেল আনিবলৈ সক্ষম হৈছে আৰু ইয়াৰ পৰা আমাক চাকৰি পাবলৈও আমাৰ সক্ষম হৈছে। ৰিচেণ্ট এটা পাব্লিছ হৈছে আমাৰ ইষ্ট জোন ৰেলৱে, তাতো আমাৰ পাৱাৰ লিফটিঙৰ পদ খালী হৈছে। এই অনুষ্ঠানটোৰ পৰাই আমাৰ এনেকুৱা আছে যে আমাৰ ভৱিষ্যতে মানুহ চাকৰি পাবলৈও সক্ষম হ'ব, সেইবাবে আমি এই খেলখন আয়োজন কৰিছোঁ। অধিক প্লেয়াৰ আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আমাৰ যোৰহাটৰ বিভিন্ন ঠাইৰ পৰা কৰিছে। যোৰহাট জিলাৰ ভিতৰত খেল হয়। আমাৰ পৰা তিয়ক বৰহলৰ পৰা লৈ বিভিন্ন আমাৰ খেল অংশগ্ৰহণ কৰিছে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।